এইটো হৈছে ৰমাকান্ত দেউৰী মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী বাসগৃহৰ সন্মুখেৰে যোৱা ৰাস্তা। ইয়াৰ পৰা মাত্ৰ 50 মিটাৰ দূৰত হৈছে ৰমাকান্ত দেউৰীৰ ঘৰ। আৰু এই পথটো চাওক দুৰৱস্থা কেনেকুৱা। মই দৰ্শকসকলক দেখুৱাই আছো। এইটো হৈছে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী বাসগৃহ আৰু বাসগৃহটোৰ কাষৰ ৰাস্তাটো এইটো পুখুৰী সদৃশ পথ। আপোনালোকে চাওক, সেয়া দেৱা বুলি কয়। ইমান পানী। দাদা আপোনাৰ ঘৰ ক'ত? পানী ষ্টক হৈছে। ইয়াৰ পৰা 50 মিটাৰ দূৰত ৰমাকান্ত দেউৰী ঘৰ হয়নে? গতিকে কি আহ্বান জনাব? কি আহ্বান জনাব? ৰাইজে এতিয়া ক'লেহে এতিয়া কামবিলাক হ'ব। ৰাইজে মাতিলে সকলোৱে এজন মানুহে কি কৰিব? কওক, বৰ কষ্ট হোৱা নাই এইটো ৰাস্তাত আহিবলৈ? একদম বোকা ৰাস্তা, মানে একদম ভাঙি গ'ল। এইটো 50 মিটাৰ দূৰত ৰমাকান্ত দেউৰী ঘৰ, কিন্তু নিজৰ ৰাস্তাটো ভাল কৰি ল'ব পৰা নাই। এইটোতো মানে ভাল কৰিব লাগে। বিধায়কৰ ঘৰলৈ বহুত মানুহ অহা যোৱা কৰে হয়নে? কিন্তু নিজৰ ৰাস্তাটো ভাল কৰি ল'ব পৰা নাই। কি জনাব সোনকালে ভাল কৰিবলৈ? এইটো মানে আমি জানাও যে ভাল কৰিবলৈ সোনকালে কলেজৰ ল'ৰা ছোৱালী অহা যোৱা কৰি থাকে, স্কুলত যোৱা মানে অসুবিধা হৈ থাকে। জানাও মানে ভাল কৰিবলৈ। পিছতে এয়া হৈছে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী। এয়া আপোনালোকে চাওক কেনেকুৱা পৰিৱেশ। আপোনাৰ ঘৰটো কোনটো? এইটোৱে, কিন্তু ঘৰ সন্মুখতে এনেকুৱা অৱস্থা। দেখিছে না, খাল বাম এইবিলাক ল'ৰা ছোৱালীবিলাক স্কুললৈ যাব নোৱাৰে, পঢ়িবলৈ নোৱাৰে। ইমান অসুবিধা এইবিলাক যাবলৈ, কিমান শাস্তিকে গৈছে। এতিয়া আপোনালোকৰ জনপ্ৰতিনিধিটো ঘৰটো কাষতে ৰমা দেউৰী ঘৰটো। কিমান অসুবিধা, কলেজলৈ যাব লাগে ল'ৰা ছোৱালীবিলাক, পঢ়ি শুই চব যাব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।